কথাটো হল যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰথম আৰম্ভণি হৈছিল অসম বিধানসভাৰ এটা প্ৰস্তাৱৰ জৰিয়তে আৰু সেই প্ৰস্তাৱটোকে সঁচা বুলি মানি লৈ কেন্দ্ৰীয় চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ আইনখন সদনত পেশ কৰিছিল। যেতিয়া তেওঁলোকে সদনত আইনখন পেশ কৰিলে তাৰ পিছত আমাক তেওঁলোকে লিখিলে যে বিধানসভাত আপোনালোকে যিটো প্ৰস্তাৱ লৈছিল তাক কেনেকৈ আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰে তাৰ মডেলিটিজটো আমাক দিয়ক। তেতিয়া আমি বিধানসভাৰ প্ৰস্তাৱটো প্ৰথমবাৰ খুলি চালো। তাতে আমি দেখা পালো যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বিধানসভাত প্ৰস্তাৱটো এনেকে লোৱা হৈছিল যে 6 জনগোষ্ঠীক জনজাতি কৰক, কিন্তু চৰ্ত সাপেক্ষ কি যে পুৰণা জনগোষ্ঠীখিনিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া পুৰণি জনগোষ্ঠীখিনিক আমি মাতিলো, তেওঁলোকে ক'লে আমাৰ ক্ষতি হ'ব। এতিয়া বিধানসভাৰ প্ৰস্তাৱ অনুসৰি আমি পুৰণা জনজাতিখিনিক কোনো ক্ষতি কৰিব নোৱাৰো। এতিয়া এই অদ্ভুত সিদ্ধান্ত এটা আমি কেনেকৈ ৰূপায়ণ কৰিম? গতিকে এপ্ৰিললৈকে আমি প্ৰচেষ্টা চলাম। এপ্ৰিললৈকে যদি আমি 2টা জাগাত সমন্বয় স্থাপন কৰিব নোৱাৰো তেতিয়া আমি বিধানসভাত এই প্ৰস্তাৱটো আকৌ এবাৰ লৈ গৈ কংগ্ৰেছ দলকে সুধিব লাগিব যে আপোনালোকে এই প্ৰস্তাৱটো কেনেধৰণে লৈছিল আৰু এইটো কেনেকৈ কৰিব পাৰি আপোনালোকে আমাক পৰামৰ্শ দিয়ক। কাৰণ তেওঁলোকে ক'লে 6 জনগোষ্ঠীকো জনজাতিকৰণ কৰক আৰু পুৰণা জনজাতিক কোনো ক্ষতি হ'ব নোৱাৰে। এনেকুৱা প্ৰস্তাৱটো কোনেওতো বাস্তৱত কৰিব নোৱাৰে। তথাপিতো আলোচনা কৰি আমি কিছু ঐক্যমতত আহিছোঁ। এই সমস্ত প্ৰতিবেদন এপ্ৰিল মাহত আমাৰ মন্ত্ৰীসভাৰ গোটে অসম বিধানসভাত দাখিল কৰিব। যিহেতু প্ৰস্তাৱটো অসম বিধানসভাৰে আছিল, গতিকে আমি আকৌ অসম বিধানসভাত গৈ ক'ব লাগিব যে এইখিনি সমস্যা আপোনালোকে নতুন প্ৰস্তাৱ এটা গ্ৰহণ কৰক।